নমস্কাৰ সকলোকে আজি তোমালোকৰ ক্লাছ 8ৰ অনুশীলনী 1.1টো আমি ডিছকাছ কৰিম 1.1ৰ আজি কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 2 3 আৰু 4 ডিছকাছ কৰিম অনলি ঠিক আছে এটো পাৰ্ট 1 হ'ব পাৰ্ট 2 পাৰ্ট 3 এনেকৈ তোমালোকে পাই যাই থাকিবা আজি পৰিমেয় সংখ্যাটো আৰম্ভ কৰিছো ঠিক আছে চোৱা প্ৰথম কুৱেশ্যন হ'ল তোমালোকৰ সত্য অসত্য তোমালোকক বিচাৰিব দিছে চোৱা পৰিমেয় সংখ্যা যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে সত্য নে অসত্য তোমালোকে তোমালোকৰ টেক্সট বুকৰ পেজ নম্বৰ 25ত চালে গম পাবা এখন চাৰ্ট দিয়া আছে য'ত লিখা আছে যে আবদ্ধতা বিধি যোগ বিয়োগ আৰু পূৰণত আবদ্ধ হয় কিন্তু হৰণত আবদ্ধ নহয় ঠিক আছে বিনিময় বিধিটো যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে ঠিক তেনেদৰে সহযোগ বিধিটো যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে ঠিক আছে সেইখন চাৰ্টৰ পৰাই তোমালোকে প্ৰথম তিনটা কোৱেশ্চন কৰিব পাৰিবা প্ৰথম কোৱেশ্চনটোত কৈছে যে পৰিমেয় সংখ্যা যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে গতিকে এটো কি সত্য ঠিক আছে নেক্সট পৰিমেয় সংখ্যাৰ বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে চোৱা পৰিমেয় সংখ্যাৰ বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানিবৰ কাৰণে কি কৈছিলোঁ সহযোগ বিধিটো যোগ আৰু পূৰণৰ ক্ষেত্ৰতহে মানি চলে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে গতিকে এটো কি অসত্য নেক্সট চোৱা পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় এটো ভুল অসত্য চাৰ্টখন চালে তোমালোকে গম পাবা ঠিক আছে এটো অসত্য চোৱা নেক্সট কুৱেশ্যন নম্বৰ 4 কি দি আছে শূন্যৰ কোনো প্ৰতিক্ৰম নাই প্ৰতিক্ৰম মানে কি আছিল প্ৰতিক্ৰম মানে হ'ল কোনোবা এটা সংখ্যা আছে সাপোজ 2 সংখ্যাটো আছে প্ৰতিক্ৰম মানে হ'ল এই সংখ্যাটোৰ এটো হ'ল লব তলত একো নাই যদি কি আছে 1 এটা আছে 1 টো কি বুলি কম হৰ এই সংখ্যাটোৰ প্ৰতিক্ৰম হ'ল 1/2 মানে 2 সংখ্যাটোৰ প্ৰতিক্ৰম হ'ল 1/2 এনেকৈ লিখো এতিয়া শূন্যৰ কথা সুধিছে শূন্যৰ প্ৰতিক্ৰম ঘটিছে তলত একো নাই যদি কি এটা আছে 1 এটা আছে হল এটো পৰিমেয় সংখ্যা হয় p/q আহেত আছে হয় p আৰু q অখণ্ড সংখ্যা q not equal to 0 এটো q not equal to 0 মানে এটো পৰিমেয় সংখ্যা হয় ঠিক আছে এটা কথা মনত ৰাখিবা শূন্যটো সদায় পৰিমেয় সংখ্যা হয় এতিয়া প্ৰশ্নত কৰিছে শূন্যৰ কোনো প্ৰতিক্ৰম নাই এটো 0/1 টোক আমি যদি উল্টা কৰো কি হ'ব 1/0 মানে মেথছত আমি 1/0 মানে not define লিখো মানে 1/0 ৰ কোনো প্ৰতিক্ৰম তুমি নাপাবা কিন্তু যদি 0/1 হল হয় 0/1 ৰ তুমি প্ৰতিক্ৰম পাবা ঠিক আছে মানে এটো কি হল শূন্যৰ কোনো প্ৰতিক্ৰম নাই এটো কি সত্য ঠিক আছে নেক্সট শূন্যটো এটা পৰিমেয় সংখ্যা হয় বুজাই দিলো এটো শূন্যটো এটা পৰিমেয় সংখ্যা হল নেক্সট চোৱা কি দিয়া আছে 3/2 into 5/6 into 4/7 equal to 4/7 into 5/6 into 3/2 3/2 ইয়াত আছে ইয়াতো আছে 5/6 ইয়াতো আছে ইয়াতো আছে 4/7 ইয়াতো আছে ইয়াতো আছে আৰু গোটেই কেইটা মাজতে পূৰণ হৈ আছে মানে এই কেইটা পূৰণ কৰিলে যিমান পাবা ৰাইট হ্যান্ড সাইডৰ কেইটা পূৰণ কৰিলো সেই কেইটা পাবা হন নহয় যেহেতু মাজত পূৰণ চিন আছে ব্ৰেকেটটো নাই তো হেতু কাৰণে কি ক'ব পাৰো এটো শুদ্ধ যদি ইয়াত 3 নাথাকি 1 থাকিলে তেতিয়া আমি ক'ব পাৰিলো হয় যে কোৱেশ্চন নম্বৰ 6 টো শুদ্ধ নহব পাৰে তেতিয়া আমি কৰি চালো হয় যেহেতু চকু মেলি পেলাই আমি দেখিছো গোটেই কেইটা লেফট হ্যান্ড সাইডত যি আছে ৰাইট হ্যান্ড সাইডতো সেই আছে গতিকে এটো শুদ্ধ ঠিক আছে নেক্সট ওয়া নেক্সট কুৱেশ্চন 7 টো কি কৈছে 5/9 into 1/3 plus 7/3 কি কৰিব লাগিব প্ৰথমে এই দুটা ভগ্নাংশৰ আমি লসাগু উলিয়াই পেলাই তাৰ লগত পূৰণ কৰিব লাগিব কৰি চাও 5/9 into 1/3 আৰু 7/3 লসাগু কিমান হ'ব 3 হ'ব ওপৰত কিমান থাকিব 1 plus 7 হল 5/9 into 1 plus 7 মানে কি 8/3
হ'ল এতিয়া কি কৰিব পাৰোঁ পূৰণ কৰি দিয়া 8 5 গুণ 40 9 3 গুণ 27 হ'ল নেক্সট কি কৰিব পাৰা কি আছে আমাৰ নেক্সট ৰাইট হেণ্ড সাইডত 5/9 1/3 7/3 5/9 into 1/3 plus 7/3 1/3 plus 7/3 এইটো কেনেদৰে কৰিম 5/9 into 1/3 প্ৰথমে এইটো কৰি পেলাই তাৰ লগত 7/3 টো যোগ কৰিব দিছে কেনেকৈ কৰিবা 5 গুণ 5 9 3 গুণ 27 চোৱা ইয়াত যেহেতু পূৰণ আছে গতিকে তোমালোকে ইয়াত লসাগু নলবা হ'ল দুটা ভগ্নাংশৰ মাজত যদি যোগ বা বিয়োগ থাকে তেতিয়াহে আমি লসাগু ল'ব পাৰোঁ যেহেতু এই দুটা ভগ্নাংশৰ মাজত পূৰণ চিন আছে গতিকে আমি ডাইৰেক্ট ওপৰে ওপৰে পূৰণ কৰিম তলে তলে পূৰণ কৰিম হ'ব প্লাছ 7/3 এতিয়া কৰি চোৱা লসাগু কিমান হ'ব 27 এগুণ 27 1 5 গুণ 5 প্লাছ 3 9 গুণ 27 9 7 গুণ 63 এতিয়া যোগ কৰা কিমান হ'ব 68/27 হ'ল ইয়াৰ পৰা কি দেখিছোঁ লেফ্ট হেণ্ড সাইড এইটো লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড ইকুৱেল নহয় গতিকে কি হ'ল এইটো অপশ্যন মানে কুৱেশ্যন নম্বৰ 7টো কি অসত্য হ'ব ঠিক তেনেদৰে কুৱেশ্যন নম্বৰ 8টো চোৱা এইটো কি কৰিব দিছে প্ৰথমে এইটো কৰা তাৰপিছত অ'কে কুৱেশ্যন নম্বৰ এইটো চোৱা 7/12 minus 3/7 plus 11/12 এবাৰ এই গোটেইকেইটা কৰিব দিছে আৰু এবাৰ 7/12 কৰি পেলাই 3/7 আৰু 11/12 কৰি পেলাই যোগ কৰি তাৰ লগত মাইনাছ কৰিব দিছে হ'ল এইটো কি হ'ব অসত্য হ'ব গোটেইকেইটাই বেলেগ যিহেতু হ'ল নেক্সট চোৱা এই দুটা পূৰণ কৰি পেলাই -3/11 ওলাই নে নোলাই চোৱা -3/11 into 2/9 কৰি চোৱা 3 3 গুণ 9 কিমান হ'ল -2/33 হ'ল গতিকে এইটো কি হ'ল অসত্য নেক্সট চোৱা এইটো কুৱেশ্যন চোৱা কি দিয়া আছে 4/9 11/12 প্লাছ -5/6 এইটো কৰি চাওঁ প্ৰথমে 4/9 11/12 প্লাছে মাইনাছে -5/6 এইটো কৰিলে কি হ'ব 4/9 12 আৰু 6 লসাগু ল'লে কিমান হ'ব 12 ওপৰত কি থাকিব 11 - 6 দুগুণ 12 2 5 গুণ 10 কিমান পালা 4/9 into 1/12 এইটো কি কৰিব পাৰোঁ 4 3 গুণ 12 কিমান হ'ব 1/27 হ'ল ঠিক তেনেদৰে ৰাইট হেণ্ড সাইডত কৰি চোৱা 4/9 into 11/12 কৰা তাৰপিছত 4/9 into -5/6 কৰা এই দুটা কৰি পেলাই মাজত যোগ চিন আছে যোগ কৰি দিবা কি কৰিবা 4 3 গুণ 12 হ'ল 11/27 প্লাছ প্লাছ নহ'ব এতিয়া কি হ'ব প্লাছে মাইনাছে মাইনাছ এতিয়া কি হ'ব 4 5 গুণ 20 আৰু 9 6 গুণ 54 দুটা যুগ্ম সংখ্যা 2 কাটা যাব 2 10 গুণ 20 2 2 গুণ 4 2 7 গুণ 14 কিমান হ'ল 11/27 -10/27 এতিয়া কিমান পাব কৰিলে লসাগু 27 11 - 10 11ৰ পৰা 10 গ'লে কিমান হ'ব 1/27 লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড একে পালোঁ মানে এইটো কি শুদ্ধ আশা কৰিছোঁ বুজি পাইছা গোটেইখিনি সত্য আৰু অসত্য ঠিক আছে নেক্সট কুৱেশ্যন নেক্সট চোৱা যোগাত্মক বিপৰীত উলিয়াব দিছে যোগাত্মক বিপৰীত হ'ল ধৰি লোৱা এ যিকোনো এটা অখণ্ড সংখ্যা ঠিক আছে বা পৰিমেয় সংখ্যা এই সংখ্যাটোৰ যোগাত্মক বিপৰীত যদি উলিয়াব দিয়ে সংখ্যাটোৰ সন্মুখত একো নাই মানে কি ই প্লাছত লিখোঁ প্লাছটো আমি যিহেতু সন্মুখত নিলিখোঁ তো গতিকে আমি ইয়াক ছিংগল এ বুলি লিখোঁ
এই a সংখ্যাটোৰ যোগাত্মক বিপৰীত হ'ব -a আৰু -a সংখ্যাটোৰ যোগাত্মক বিপৰীত হ'ব +a মানে যোগাত্মক মানে কি প্লাছ বিপৰীত মানে কি ইয়াৰ প্লাছৰ বিপৰীত কি মাইনাছ বা মাইনাছ থাকিলে প্লাছ হ'ব ঠিক এইটোৱে কৈছে আৰু একো কাৰণে 1 নম্বৰটো চোৱা -7/9 এইটো কুৱেশ্যন তোমাৰ যোগাত্মক বিপৰীত কি হ'ব সহজ কি হ'ব -2 আঁতৰাই দিয়া 7/9 হ'ল 2 নম্বৰটো চোৱা কি আছিল 3টোৰ কি হ'ব +3 আছিল +3টো কি হৈ যাবগৈ -3 হ'ল 3 নম্বৰ কুৱেশ্যনটো চোৱা -2/8 -2 আঁতৰাই দিয়া খালি 2/8 -2 প্লাছ হৈ গ'ল আৰু প্লাছ হ'লে মাইনাছ হ'ব মাইনাছ হ'লে প্লাছ হ'ব 4 নম্বৰটো চোৱা 19/7 এইটো কেনেদৰে কৰিবা -2 আঁতৰাই দিয়া কি হ'ব 19/7 5 নম্বৰটো চোৱা -a/c এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কুৱেশ্যন নম্বৰ 2ৰ এইটো 5 নম্বৰটো ইম্পৰ্টেণ্ট হয় ঠিক আছে এইটো কেনে লিখিবা -a/c টো -2 আঁতৰাই দিয়া কি হ'ব a/c এইখিনি হ'ল তোমালোকৰ যোগাত্মক বিপৰীত মানে প্লাছ থাকিলে মাইনাছ হ'ব মাইনাছ থাকিলে প্লাছ হ'ব নেক্সট -20/11 আৰু 5/6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখিব দিছে মানে -20/11ৰ প্ৰথমে লিখিব দিছে যোগাত্মক বিপৰীত আৰু তাৰপিছত 5/6ৰ যোগাত্মক বিপৰীত লিখিব দিছে কেনেদৰে লিখিম -20/11ৰ কি কৈছিলোঁ -2 প্লাছ হৈ যাব কি হ'ব +20/11 যিহেতু আমি প্লাছটো নিলিখোঁ তো 20/11 লিখিম হ'ব নেক্সট চোৱা 5/6টো কি আছিল প্লাছত আছে একো নাই মানে প্লাছ আছে প্লাছটো চিম্পলি 5/6 মাইনাছ কৰি দিয়া এইটোৱে হ'ল তোমালোকৰ যোগাত্মক বিপৰীত হ'ব নেক্সট গুণাত্মক বিপৰীত চোৱা গুণাত্মক বিপৰীত হ'ল এনেকুৱা এটা বিপৰীত যোনটো বিপৰীতত আমি সংখ্যাটো উল্টাই দিওঁ মানে যদি সংখ্যাটো a আছিল আমি ইয়াক উল্টাই দিম তলত একো নাই মানে 1 এটা আছিল এইটো উল্টাই দিলে কি হ'ব 1/a তলৰ সংখ্যাটো ওপৰত লিখিম আৰু ওপৰৰ সংখ্যাটো তলত লিখিম হ'ল কিন্তু উইথ এক্সেপশ্যন এটা মোষ্ট ইম্পৰ্টেণ্ট ইয়াত আমি কোনো ধৰণৰ চিনৰ সাল সলনি নকৰোঁ ঠিক আছে ইয়াত আমি খালি সংখ্যাটোহে উল্টিয়াম যেনেকৈ তোমালোকৰ প্ৰথম কুৱেশ্যনত আছিল -13 এই সংখ্যাটো এই মাইনাছটো তোমালোকে প্লাছ কৰি নিদিবা যিহেতু আমি গুণাত্মক বিপৰীত লিখি আছোঁ যদি তোমালোকক সুধি লোৱা -13 সংখ্যাটোৰ যোগাত্মক বিপৰীত লিখা তেতিয়া তোমালোকে +13 লিখিলা হয় ঠিক আছে যিহেতু আমাক সুধিছে -13 তো সেইটো কাৰণে আমি সংখ্যাটোৰ 13ৰ তলত থকা কি আছে 13ৰ তলত 1 সেই 1টোহে চেঞ্জ কৰিম 1/13 সেই মাইনাছটো যেনেকৈ আছিল সেনেকৈ থৈ দিম মানে গুণাত্মক বিপৰীতত আমি চিনৰ চেঞ্জ নকৰোঁ খালি সংখ্যাটোহে উল্টিয়াই দিওঁ হ'ল নেক্সট কুৱেশ্যন চোৱা 2 নম্বৰ কুৱেশ্যনটো আছিল তোমালোকৰ -4/9 ইনটু -2/7 চোৱা এইটো এটা পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যাৰ মাজত পূৰণ চিন আছে তেতিয়া কি কৰিবা প্ৰথমে মাইনাছে পূৰণ কৰিবা তাৰপিছত 4/2 কৰিবা আৰু 9/7 কৰিবা ঠিক আছে মাইনাছে কি হ'ব প্লাছ সন্মুখত আমি নিলিখোঁ 4 দুগুণ 8 7 9 গুণ 63 ঠিক আছে এইটো হ'ল তোমালোকৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল সৰি এইটো চোৱা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় 4/9 আৰু -2/7 কিমান পালোঁ 8/63 এইটো কি পালোঁ এই পৰিমেয় সংখ্যাকেইটা আমি পূৰণ কৰিহে পাইছোঁ হ'ল কিন্তু এতিয়াও আমি প্ৰতিক্ৰম পোৱা নাই ইয়াৰ প্ৰতিক্ৰম পাবলৈ কি কৰিব লাগিব 63টো ওপৰত লিখিব লাগিব 8টো কি লিখিব লাগিব তলত লিখিব লাগিব হ'ল কি লিখিম 63/8 প্ৰথমতে আমি অনলি পূৰণহে কৰিছিলোঁ ঠিক আছে এতিয়া যেতিয়া উল্টিয়াই দিলোঁ এইটো হৈ গ'ল গুণাত্মক বিপৰীত
এতিয়া নেক্সট কুৱেশ্যন কি আছিল -2 × 2/5 এনেকুৱা সংখ্যাত কি কৰিবা এনেকুৱা নিচিনা যদি টাইপত থাকে কুৱেশ্যনবোৰ এই -2টোৰ তলত একো নাই মানে কি 1 এটা ধৰি ল'বা আৰু নিলিখিবা বাছ ধৰি ল'বা এতিয়া -2ৰ আগত মাইনাছ আছে আৰু এইটো 2ৰ আগত প্লাছ আছে মাইনাছে প্লাছে কি হ'ব -2 দুগুণ 4 তলত একো নাই মানে 1 এটা আছিল 1ৰ লগত 5টো পূৰণ কৰিলে কিমান হ'ব 5 এইটো কি পালোঁ আমি পূৰণ কৰি পেলাই পালোঁ ইয়াৰ আমি যদি কি উলিয়াব লাগে গুণাত্মক বিপৰীত উলিয়াব লাগে আমি চিনৰ চেঞ্জ নকৰোঁ চিনটো সেনেকৈ লিখিম আৰু 4/5 যোনটো আছিল আমি সেইটোক খালি 5/4 লিখিম এইটোৱে হ'ল তোমালোকৰ নিৰ্ণয় গুণাত্মক বিপৰীত কুৱেশ্যন নম্বৰ 3 হ'ল ঠিক আছে নেক্সট চোৱা -1 গুণাত্মক বিপৰীত কি হ'ব ইয়াৰ তলত 1 এটা আছে কি হ'ব -1/1 -1/1 মানে কি এই 1 -1 তো মানে কি বুজিলা -1ৰ গুণাত্মক বিপৰীত -1 হ'ব নেক্সট চোৱা 5 নম্বৰ কুৱেশ্যন 2n/5 ইজি উল্টিয়াই দিয়া খালি আৰু একো কৰিবই নালাগে কি কৰিবা 5/2n বাছ এইখিনিয়ে আছিল হ'ল আশা কৰিছোঁ বুজি পাইছা ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা ঠিক আছে আৰু তোমালোকৰ পৰিমেয় সংখ্যাৰ চেপ্টাৰটোৰ যদি ফুল এক্সপ্লেনেশ্যন লাগে কমপ্লিটলি আছামিজ মিডিয়ামত অসমীয়া মাধ্যমত তোমালোকে কমেণ্টত জনাবা মই ভিডিঅ' বনাই দিম ঠিক আছে আশা কৰিছোঁ বুজি পাইছা ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা থেংক ইউ